নমস্কাৰ গাইজ আৰু স্বাগতম জনাইছোঁ মোৰ অইন এটি ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকক কিনো ক'ম, জীৱনত প্ৰব্লেম আহিয়ে থাকে আৰু বিশেষকৈ অকল মোৰ জীৱনটো প্ৰব্লেমেৰেই জীয়াই আছোঁ বুলি ক'ব লাগিব। গাইজ, সেইদিনাখন ট্ৰেক্টৰ কেজুৱেল ভাঙিছিলে, আকৌ তেতিয়া হাল বোৱা নহ'ল, ডাঙৰ ট্ৰেক্টৰ লগাবলগীয়া হ'ল। আকৌ আজি মই হাল বাব গৈছিলোঁ, খুব বেছি 4 লাইনমান হাল বাইছিলোঁহে, আকৌ বেয়া হৈ থাকিলে। ট্ৰেক্টৰৰ যোনটো কেজুৱেল নাই বুলি চকাৰে পূৰা বোকাত দিছিলোঁ, তো সেই তাৰ নটে খুলি গ'ল। এতিয়া ট্ৰেক্টৰখন পথাৰতে থৈ আহিলোঁ আৰু ঘৰত আনিব নোৱাৰিম এই কেজুৱেলটো ঠিক নকৰিলে। তো কেজুৱেল নহয়, কিবা যোনটো আমি খুৰ বুলি কওঁ, হয় খুৰ বুলি কওঁ, সেইটো ৱেল্ডিং কৰিবলৈ এতিয়া মই যাম। আৰু পথাৰখনে ট্ৰেক্টৰখন থৈ দিয়া আছে, তাত কি বেয়া হ'ল আপোনালোকক মই ক'ম। প্ৰথমতে মই এতিয়া গৈ পিনি ঠিক কৰি লওঁ, ৱেল্ডিং কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাম। আৰু পথাৰত মোৰ বইনাহঁতক কঠীয়া তুলিব দি থৈ আহিছোঁ, সিহঁতকো দেখাম। আৰু মই বাহঁতে কঠীয়া তুলি আছে, দেখাই আছোঁ আপোনালোকক, চাই যাব, স্কিপ নকৰিব। তো গাইজ, ইয়াৰ বস্তুটো দেখিবলৈ পাইছে, এইটোকে ট্ৰেক্টৰ কোৰ বুলি কয় আমি। আৰু গাইজ, ৰাস্তাত আহি ৱেল্ডিং কৰিছোঁ, ওপৰত ৱাৰ লগাই লাইনত। তো বিন্দুৱে কৰি আছে, তাৰপিছত এতিয়া আকৌ হাল বাব লাগিব গাইজ। এই কেঠিৰ ছিজনত অকল কষ্ট গাইজ, মই অকলে হাল বাই থাকিব লগা হয়। যিহেতু দেউতাটো বুঢ়াই হ'ল গাইজ, একো কাম বন কৰিব নোৱাৰে, চব কাম ময়ে কৰিব লগা হয়, আলিও ময়ে বান্ধিব লগা হয় গাইজ। তো গাইজ, ৱেল্ডিং কৰি আহিলোঁ আৰু ইয়াত দেখুৱাই দিছোঁ আপোনালোকক। এইবাৰ বহুত ধুনীয়াকৈ কৰি দিছে। আৰু ইফালে খুৰ আনিছোঁ, আৰু ইফালে এইটো 10 কেজিমান ওজনৰ বস্তু আনিছোঁ। ইমান বোকাত এনেকৈ সোমাই গৈছে গাইজ। তো ইমান বোকাত মই ইমান দূৰলৈ আহিছোঁ, 1 কিলোমিটাৰ বেছি হ'ব, অকল 1 কিলোমিটাৰ বোকাতে খোজকাঢ়ি আহিছোঁ গাইজ। আৰু গাইজ আপোনালোকক দেখাওঁ ৰ'ব গাইজ। ইয়াত এই মাটি টকা ইয়াত দেখিবলৈ পাইছে, আৰু একো এটা কৰাই নাই ইয়াত, তথাপিও এচাৰ বাই লওঁ, তাৰপিছত আৰু নেক্সট এচাৰ ইয়াত বোকা দিম। তো দেখাওঁ মই আপোনালোকক। ইয়াত এইটো ভাঙি গৈছিলে গাইজ, এইটো বনাই আনিলোঁ, এইটো ষ্টিলৰ লগাইছে এইবাৰ। তো আৰু ট্ৰেক্টৰত কি হৈছে আপোনালোকক দেখাই দিছোঁ। গাইজ, ইয়াত ট্ৰেক্টৰখন আপোনালোকক ধুনীয়াকৈ মই দেখাই দিছোঁ, তাৰ বাবে এইটো হেৰি কৰি লওঁ, এইটো তললৈ নমাই দিওঁ। তো গাইজ, এই চকাৰ লগত বাই আছিলোঁ, এইটো কি হৈ গ'ল চাওক। ইয়াৰ নটটো ক'ৰবাত পৰিলে, আৰু এইটো ভিতৰত কহনি কাই সৰু হৈ গৈছে গাইজ। আৰু নটটো নাই, ইয়াত দেখিবলৈ পাইছে, ভাগ দেখিবলৈ পাইছে। এনেকৈ হ'লে মানে ঘৰলৈ নিব নোৱাৰিম, আৰু এইটো বেকা হৈ গৈছে গাইজ, দেখিবলৈ পাইছে। তো সেইকাৰণে এইটো লগাম এতিয়া। ইয়াৰো অৱস্থা নাই, এইটো ফুটা হয়। তো ট্ৰেক্টৰৰ অৱস্থা এয়াই গাইজ। এতিয়া ইয়াত এবিঘা আছে, এই এবিঘাটো এচাৰ বাম, তাৰপিছত সিফালে আছে 2 বিঘা। তো এই 2 বিঘাটো ডাইৰেক্ট বোকা দিম গাইজ। বোকা দিয়াৰ পাছত আকৌ ইয়ালৈ আহিম, এইটোকো বোকা দি ইয়াৰ পৰা ওলাই যাম গাইজ। ৰাস্তাই নাই ট্ৰেক্টৰ সোমোৱাবলৈ, তো সেইবাবে আজিয়ে ওলাই যাম ভাবিছোঁ গাইজ। আজিতো আপোনাৰ সন্ধিয়া হ'ব চাগে গাইজ, সন্ধিয়া হ'ব। এইকেইটা বাই হোৱালে সন্ধিয়া হ'ব, আৰু ৰেষ্টটো ল'ব লাগিব গাইজ। এতিয়া ভাত খুজিব লাগিব, ইয়ালৈ আনি দিব। তো ভাত খাই পিনি আকৌ হাল বাব লাগিব। তো চাই থাকক, অকণমান দেখুৱাই আছোঁ আপোনালোকক। আৰু
তো গাইছ এইয়া এই এডৰা বালো আৰু আপোনাৰ 1.5 বিঘা বাবলৈ আছে আৰু গাইছ ইফালে ভাত আনি দিছে আমাৰ ভণ্টিয়ে ইয়াত মাছৰ লগত তো গাইছ আৰু ইফালে এবিঘা বাবলৈ আছে আপোনালোকক কৈছিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ' আৰু দি আছোঁ কেনেকুৱা লাগিলে জনাব বাই বাই